ইস্যুটোৰ যিটো আন্দোলন হ'ব সেইটো আমাৰ সংগঠন ধৰ্মৰো এটা নিদৰ্শন হ'ব আৰু আমি ইয়াক অতি সফল কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। গতিকে এইখিনি অনুৰোধ আপোনালোক সকলো যিহেতু সকলো আপোনালোক আছে আৰু লগতে আজি যিটো প্ৰশাসনে ৰিকুৱেষ্ট কৰিলে আমি কালি ৰাতিপুৱা আমাৰ আকৌ হেৰিসকলৰ পৰা আমাৰ এই 3 নম্বৰ পইণ্টটো যিটো অলপ খেলি মেলি আছে সেইটো আমি ফাইনেলাইজ কৰি আমাৰ কিছুমান দল সংগঠনে যিমান দল সংগঠন আছে, যিমান জাতি আমাৰ চাহ জনগোষ্ঠী আদিবাসী যিমান লোক আছে গাঁৱে ভূঞে বাগানে চহৰে য'তেই নাথাকক লাগে, সেই 13 তাৰিখে আমি ডিব্ৰুগড়লৈ ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ডিব্ৰুগড়ত আমি ওলাই আহিম আৰু ৰাইজক আমি এটা কথা চৰকাৰক ক'ব বিচাৰিম যে আমাক জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, এই কথাখিনি আমি প্ৰতিয়ন নিয়াব বিচাৰিছোঁ। হয়, আমাৰ অহা 13 তাৰিখে যি আমাৰ বৃহৎ বিশাল গণমহাসমাৱেশ চৌকিডিং চাৰিআলিত অহা 13 তাৰিখে হ'ব আৰু সেই প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ যৌথ মঞ্চ এই আঠা ACMS জাতীয় মহাসভা 36 জাতীয় পৰিষদ আদিবাসী ছাত্ৰ সন্থাকে ধৰি আমাৰ কেইবাটাও দল সংগঠন ইতিমধ্যে আমাৰ জিলা প্ৰশাসনৰ অফিচত আমাৰ ইতিমধ্যে আলোচনা হৈছে আৰু এই আলোচনা আমাৰ সফল হৈছে। আৰু আমি যিহেতু আমাৰ প্ৰায় ডিব্ৰুগড় জিলাত প্ৰায় 200ৰো অধিক বাগিচা আছে, সেই বাগিচা সম্পূৰ্ণ সেইদিনাখন বন্ধ থাকিব আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। ইতিমধ্যে আমাৰ ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া এতিয়া প্ৰচাৰ কাৰ্যত বাগান গাঁও ভূঞে ইতিমধ্যে নামি পৰিছে আৰু ৰাইজ যথেষ্ট আমাৰ সঁহাৰি জনাইছে আৰু সেইদিনাখন প্ৰায় আমাৰ 2-2.5 লাখৰ ভিতৰত আমাৰ জনগণৰ সমাগম হ'ব আৰু চৰকাৰৰ বিৰুদ্ধে যি আমাৰ প্ৰতিবাদী কাৰ্যসূচী এইটো আমি যি আমাৰ চাহ জনগোষ্ঠীৰ মূল সমস্যা প্ৰধানকৈ 3টা সমস্যা আমি হাতত লৈছোঁ। জনজাতিকৰণ আমাক দিব লাগিব, যিহেতু আমাৰ চাহ জনগোষ্ঠী এইটো আমাৰ জন্মগত অধিকাৰ, আমাৰ জনজাতিকৰণ আমাৰ প্ৰাপ্য অধিকাৰ। গতিকে আমি জনজাতিকৰণৰ কাৰণে আমি মাত মাতিবলৈ ৰাইজ ওলাই আহিব আৰু যিহেতু আমাৰ ভূমি পট্টা যি আমাৰ চাহ বাগিচাৰ অঞ্চলত থকা যি লাইন কোৱাৰ্টাৰ পাৰি মাটি হওক আজি তাৰিখলৈকে 200 বছৰ পাৰ হৈ গ'ল, কিন্তু আজি তাৰিখলৈকে এই ভূমি পট্টা আজি চৰকাৰে দিম কৈ চৰকাৰে আবহাওয়া কৰিছে আৰু সেই ক্ষেত্ৰত আমি চৰকাৰৰ প্ৰতিবাদ কাৰ্যসূচী ল'ম আৰু চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 351 টকা আমি চাহ ছাত্ৰ সন্থাই দাবী কৰি আছোঁ দীৰ্ঘদিনৰ পৰা, কিন্তু আজি তাৰিখলৈকে 351 টকা কৰা নাই। যি আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ যি নিম্নতম আইন মজুৰি 551 টকা হ'ব লাগে, এই আইন আমি প্ৰযোজ্য কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু 351 টকা ইতিমধ্যে হাজিৰা তেওঁলোকে প্ৰদান কৰা নাই। যিহেতু এই চৰকাৰখনে যিহেতু তেখেতলোকৰ যি বিজেপি যি মেনিফেষ্টো সেই মেনিফেষ্টত তেখেতলোকে কৈছিল যে আমি চৰকাৰ অহাৰ লগত 351 টকা হাজিৰা কৰিম, শ্ৰমিকৰ দৈনিক মজুৰি যি সেই বৃদ্ধি কৰিম বুলি কৈছিলে কিন্তু কৰা নাই আৰু চাহ শ্ৰমিকৰ যি ভূমি পট্টা দিম কৈছিলে কিন্তু দিয়া নাই। তেওঁলোকে বসুন্ধৰা 1, 2, 3 কৈ আমাৰ যিসকল মানে প্ৰলোভন দি তেখেতলোকে অকল অভাৱ ভৰি তেখেতলোকে প্ৰতাৰণা কৰি আছে। গতিকে সেইদিনাখন আমি চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি গঢ়ি তুলিম, নহ'লে কিন্তু চৰকাৰক আমি বিজেপি চৰকাৰক 26ৰ পিছত পুলিয়ে পখাই আমি ইয়াৰ পৰা বিদায় দিবলৈ আমি সাজু থাকিম। হয়, আমি তিনিচুকীয়াত যোৱা যি 8 তাৰিখে যি বিশাল গণসমাৱেশ হ'ল তাৰ পিছত ইয়াতে অসম স্বাধীনতা ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, অসম আদিবাসী ছাত্ৰ সন্থা, জাতীয় চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু 36 জনজাতীয় পৰিষদৰ উদ্যোগত যি অহা 13 তাৰিখে বিশাল সমাৱেশৰ এক আয়োজন কৰা হৈছে আৰু এই বিষয়ে আজি জিলা প্ৰশাসনৰ কাৰ্যালয়ত আলোচনা হ'ল। তেওঁলোকে আমাক সম্পূৰ্ণ সহযোগ কৰাৰ কথা দিছে আৰু উক্ত দিনা 2 লক্ষাধিক মানুহ ডিব্ৰুগড় মাজমজিয়াত জমা হ'ব ডিব্ৰুগড় চহৰত আৰু আমি সকলো ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ নিজৰ ব্যৱস্থা নিজেই কৰি ওলাই আহিবলৈ এই অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ আমাৰ জনজাতিকৰণে হওক, চাহ শ্ৰমিকৰ মজুৰি 551 বৃদ্ধিকৰণে হওক বা ম্যাদী পট্টাৰ এই দাবী দীৰ্ঘদিনীয়া দাবী, এই দাবীৰ প্ৰতি তেওঁলোকে নিজৰ প্ৰতিবাদ নিজেই কৰিবলৈ ওলাই আহিবলৈ আমি সদৌ সমাজবাদী ছাত্ৰ সন্থা আৰু কেওটা সংগঠনৰ ফালৰ পৰা আমি বিনম্ৰ আহ্বান জনাইছোঁ। চাওক, অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, অসম জাতীয় মহাসভা, 36 জনজাতি পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত 13 তাৰিখে আমি ডিব্ৰুগড়ৰ বিশাল গণপ্ৰতিবাদ কাৰ্যসূচী ল'বলৈ হাতত লৈছোঁ। আমাৰ 4টা স্থানত আমি সমবেত হ'ম। প্ৰথম স্থানটো হৈ গ'ল মানকটা চাহ বাগিচাৰ খেলপথাৰ, য'ত আমাৰ মৰাণ, নাহৰকঠীয়া আৰু আমাৰ আশে পাশে থকা মানে বকপৰা, মানকটা, চেঁচা, খনিকৰ তাৰ বাগিচাৰ মানুহবোৰ তাত সমবেত হ'ব। দ্বিতীয় স্থানটো হৈ গ'ল আমাৰ মুৰলীধৰ জালান বাছ ষ্টেণ্ড। তেওঁলোকে মুৰলীধৰ জালান বাছ ষ্টেণ্ডৰ পৰা কনভয় ৰোড হৈ আপোনাৰ চৌকিডিঙা চাৰিআলি জমা হ'ব। সেই জেগাটোত হ'ব আমাৰ টিংৰাই চাৰিআলি, মানে আমাৰ টিংৰাই ব্ৰাঞ্চ, দুলীয়াজানৰ যিখিনি বাগিচা আছে আৰু আমাৰ লেংৰাই, বাছমতীয়া, নন্দনবন, মদাৰখাট, দিকম, ৰাংলিটিং, ৰমাই, বকুল এইখিনি বাগিচা গোটেই ৰাইজখিনি ইয়ালৈ আহিব।
3 নম্বৰ সমবেত স্থানটো আছিল আমাৰ মানে জেইল ৰোড কলিয়ামাৰী, য'ত আমাৰ মাইজান, থানাই, গ্ৰীণউড, মকালবাৰী, হেজেল বেংক এইখিনি বাগিচা ইয়াত সমবেত হোৱাৰ আছিল, য'ত আমাৰ প্ৰশাসনে অলপ আমাক এই জেগাটো সলনি কৰিবলৈ অনুৰোধ জনাইছে। আৰু চতুৰ্থ পইণ্টটো আছিল বৰপথাৰ খেলপথাৰ, য'ৰ পৰা আমাৰ দুলীয়াবাম, শালমাৰী, তিলৈ, খোৱাং এই বাগিচাখিনিৰ লগত আমাৰ ঘূৰণীয়া, লেপেটকাটা, বৰবৰুৱা, জামিৰা, বিহাটিং এইখিনি তাৰ পৰা সমদল কৰি আহি আমলাপট্টি চাৰিআলি দি আমাৰ ইয়াত চৌকিডিঙি চাৰিআলিত সমবেতৰ কথা। আপোনালোকে জানে যে আমাৰ বহুত দীৰ্ঘদিনীয়া এটা দাবী জনজাতিকৰণ, যি জনজাতিকৰণত আগৰ চৰকাৰো আৰু বৰ্তমান চৰকাৰো আমাক মানে ঠগি আছে, যাৰ কাৰণে তিনিচুকীয়াত হ'ল, এতিয়া আমাৰ ডিব্ৰুগড়ত আমি গণপ্ৰতিবাদ কাৰ্যসূচী লৈছোঁ। তাৰ লগে লগে আমাৰ ভূমিৰ পট্টা আৰু আমাৰ দৈনিক হাজিৰাত কাম কৰা শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ আমি 3টা কাৰ্যসূচী লৈ ব্যাপক গণপ্ৰতিবাদ কাৰ্যসূচী লৈছোঁ। ইয়াৰ পিছত শিৱসাগৰ, তাৰপিছত এনেকৈ অসমৰ গোটেই অসমতে হ'ব। গতিকে আমি অসম চৰকাৰক এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ, দাবী জনাব বিচাৰিছোঁ যে আমাৰ যদি দাবীসমূহ পূৰণ নহয়, তো অনাগত দিনত অসমত আৰু অতি মানে বেছি আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব। আমি আশা ৰাখিছোঁ 26ৰ আগে আগে আমি জনজাতিকৰণ পাম, আৰু সেই আশাৰে আমি আগবাঢ়ি আহিছোঁ। আৰু দ্বিতীয় কথা হ'ল, চৰকাৰ প্ৰত্যেকবাৰতে আমি চেষ্টা কৰি আছোঁ, চৰকাৰক আমি বাৰে বাৰে প্ৰেছাৰ দি আছোঁ যে যাতে আমাক 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাটো ওলাই আছে। তাৰ মাজতে এতিয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাবিলাক ওলাইছে, 2টাই পাব, 3টাই পাব, এনেকৈ কথাবিলাক। সেইকাৰণে মানুহেও এতিয়া এনেকুৱা হৈছে যে আমাৰ জনসাধাৰণো চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলো ভাবিছে যে আমি জনজাতিকৰণ পাম নে নাই। আমাৰ নিজৰ ওপৰত প্ৰশ্ন আহিছে। আৰু আগন্তুক যিহেতু 2026ত ইলেকশ্যন আহি আছে, বিধানসভা নিৰ্বাচন আহি আছে, নিৰ্বাচনে আগে আগে যদি আমি আমাৰ যি জনগোষ্ঠীক যদি আমি জনজাতিকৰণ দিয়াব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে বৰ ডাঙৰ কথা হ'ব। আৰু সেয়ে আজিৰ তাৰিখত আজি 13 তাৰিখে যি আপোনালোকে দেখিলে, 8 তাৰিখে তিনিচুকীয়াত হৈ গৈছে গণসংহাৰ এটা, আৰু এতিয়া 13 তাৰিখে আমাৰ ডিব্ৰুগড়তো ডিব্ৰুগড় জিলাৰ বিভিন্ন আমাৰ সংগঠন আৰ্টছা, আছাৰ, ACMS, চৈতী জনজাতি পৰিষদৰ পৰা আদি কৰি জাতীয় মহাসভা বিভিন্ন সংগঠনৰ মানে সহযোগত আমি এটা বিশাল ইয়াত জাগৰণ এটা সৃষ্টি কৰিব বিচাৰিছোঁ। গণজাগৰণ ইয়াত হ'ব। আৰু এতিয়া আমাৰ দাবী আছে যে আমাক অতি শীঘ্ৰে 26ৰ আগে আমাৰ জনজাতিকৰণ লাগে, আমাক মাটি পটা লাগে, আমাৰ হাজিৰা বৃদ্ধিৰ কথাবিলাক আমাৰ হ'ব লাগিব, অতি শীঘ্ৰে আমাৰ ঘোষণা কৰিব লাগে চৰকাৰে। আৰু তাক লৈ আমি এই গণবিক্ষোভটো আৰম্ভ কৰিছোঁ। আমি ভাবিছোঁ এবাৰ অলপ বিকল্প চিন্তা চৰ্চাৰে আমি আগবাঢ়িছোঁ। আমি যিটো কংগ্ৰেছৰ দিনত যেনেকৈ আমাক ঠগিলে, আৰু বিজেপিও যাতে নঠগে, আমি নিজেই বহুত দলবিলাকৰ লগত বহুত দলৰ মানুহ জড়িত ইয়াত আছে। দলৰ মানুহ যাতে অহা 26 ইলেকশ্যনত মানুহক ক'ব পৰা শক্তিটো আমি পাব লাগিব যে আমি 26ত মানে আমি বিজেপিক ভোট দিম। যদি আজি সেই সুবিধাকণে যদি নাপাওঁ দলত থাকিও, তেতিয়াহ'লে আমিতো আৰু ভোট দিবি বুলি মানুহক দিবৰ কাৰণে ক'বলৈ আমাৰ কাৰণে কোনো ৰাস্তা নাথাকিব। সেইকাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰক যে 26ৰ আগে আগে এনিহাও যিকোনো উপায়ে চৰকাৰে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টানি আজৰি আনি হ'লেও আমাক জনজাতিকৰণ দিয়াৰ ব্যৱস্থাটো কৰক। নিশ্চয় আজি আচলতে জিলা প্ৰশাসনে আমাক আমন্ত্ৰণ কৰিছিলে যে আপোনালোকৰ এই অহা 13 তাৰিখে যি আন্দোলন আমি ঘোষণা কৰিছিলোঁ, এই আন্দোলন কি ধৰণে হ'ব, কি নাই, কিমান মানুহ গোট খাব, এনেধৰণৰ কিছুমান তেখেতসকলে আমাৰ পৰা মতামত ল'লে। আৰু আমি ইতিমধ্যে জিলা প্ৰশাসনক এই কথা আমি অৱগত কৰিছোঁ। আৰু আমাৰ এটা ৰোড মেপ বনোৱা হৈছে যে আমাৰ প্ৰায় চাহ জনগোষ্ঠী আদিবাসী সমাজৰ পৰা প্ৰায় 2 লক্ষাধিক মানুহ ইয়াত এক সমাগম ঘটিব। আৰু এইবাবে জিলা প্ৰশাসনে আমাক যি ধৰণে আমন্ত্ৰণ কৰিছিলে, আমি ইতিমধ্যে তেখেতসকলক আমি ৰোড মেপ আমাৰ ফালৰ পৰা এটা প্ৰস্তুত কৰি তেখেতসকলক দিছোঁ। আৰু নিশ্চিতভাৱে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ ডিব্ৰুগড় জিলাৰ প্ৰতিখন বাগিচাৰ চাহ শ্ৰমিক ৰাইজ, আদিবাসী সমাজৰ প্ৰতিগৰাকী মাতৃপিতৃক আমি এই প্ৰতিবাদীস্থলীত উপস্থিত থাকিবলৈ আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। নিশ্চয় আমাৰ প্ৰায় 2 লাখৰ ওপৰত মানুহ ইয়াত সমাগম এটা ঘটিব। আৰু নিশ্চিতভাৱে আপোনালোকে জানে যে যোৱা 8 তাৰিখে যি তিনিচুকীয়াত এক সমাগম ঘটিছিলে, আৰু আমাৰ যি মূল দাবী আছিলে সেই একে ইছ্যুলৈ আচলতে অহা 13 তাৰিখেও আমি ডিব্ৰুগড়ত এক সমাৱেশ হ'ম। আৰু তাৰ যোগেদি আচলতে চৰকাৰক সেই সময়ত আমি নিশ্চিতভাৱে আমাৰ যি মূল দাবী আছিলে, মজুৰি বৃদ্ধি, মাটিৰ পট্টা, জনজাতিৰ মৰ্যাদা, ইয়াৰ ওপৰত পুনৰ এক বিক্ষোভ কাৰ্যসূচী নহয়। জিলা আয়ুক্তৰ লগত আলোচনাৰ বিষয় তেনেকৈ বিশেষ একো নাই। তেখেত আচলতে আমাক গোটেই আমাৰ কাৰ্যসূচী কি ধৰণে হ'ব, কিমান মানুহ গোট খাব, এনেধৰণে তেখেতসকলে আমাক
অলপ সুধিছিলে আৰু আমি তেখেতসকলক স্পষ্ট কৰি দিছোঁ যে আমাৰ এইটো গণতান্ত্ৰিক এটা সংগঠন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিম। তেখেতসকলৰ লগত ইমানখিনিয়ে কথা হৈছে।